আমি আজি sp2 হাইব্ৰিডাইজেশ্যনৰ বিষয়ে পঢ়িবলৈ ওলাইছো আগৰ ভিডিঅটোত আমি sp3 হাইব্ৰিডাইজেশ্যনৰ বিষয়ে পঢ়িছিলো তাত আমি গম পাইছিলো যে হাইব্ৰিডাইজেশ্যন মানে কি যে যিকোনো এটা এটমত থকা ভ্যালেন্স অৰবিটেলৰ ইন্টাৰমিক্সিং হৈ আমাৰ নতুন কিছুমান অৰবিটেল উলিয়াই যিবোৰ অৰবিটেলৰ কি হ'ব শেপটো একে হ'ব আৰু এনাৰ্জি সমান হ'ব কাৰণ এটমিক অৰবিটেলবোৰ আমি জানো বিভিন্ন শেপৰ হয় s অৰবিটেল p অৰবিটেল d অৰবিটেল হিহঁতৰ শেপবোৰ বেলেগ বেলেগ আৰু এনাৰ্জিবোৰ বেলেগ বেলেগ কিন্তু যেতিয়া এটমটোৱে বেলেগ এটমৰ লগত বন্ড ফৰ্ম কৰি মলিকুল এটা ফৰ্ম কৰিব বিচাৰে তেতিয়া কি হ'ব হে ভ্যালেন্স অৰবিটেলবোৰে কি হ'ব হিহঁতে নতুন কিছুমান অৰবিটেল প্ৰডিউস কৰিব যাতে হিহঁতৰ এনাৰ্জি আৰু হিহঁতৰ শেপ একে হয় যাতে হিহঁতে বন্ডিংত পাৰ্টিসিপেট কৰিব পাৰে বেলেগ এটমৰ লগত হল হেতু হৈছে হাইব্ৰিডাইজেশ্যনৰ ডেফিনিশন হয় আমি আজি sp2 হাইব্ৰিডাইজেশ্যনৰ বিষয়ে পঢ়িম sp2 হাইব্ৰিডাইজেশ্যন গটিকে নামটোৰ পৰাই আমি গম পাইছো sp2 মানে কি ইয়াত এটা s 1s অৰবিটেল থাকিব আৰু কি হ'ব দুটা p অৰবিটেল থাকিব হলে হিহঁতে ইন্টাৰমিক্সিং কৰি কি কৰিব আমাৰ হাইব্ৰিডাইজ হ'ব হাইব্ৰিডাইজ হৈ পিনে আমি হাইব্ৰিডাইজ অৰবিটেল পাম আমি হে হাইব্ৰিডাইজ অৰবিটেলবোৰ নাম হ'ব sp2 sp2 আৰু sp2 আৰু এটা কথা সদায় মনত ৰাখিবা যিমানটা এটমিক অৰবিটেল হাইব্ৰিডাইজেশ্যনত পাৰ্টিসিপেট কৰিব হিমানটাই হাইব্ৰিডাইজ অৰবিটেল ওলাব ইয়াত যেহেতু তিনিটা এটমিক অৰবিটেলে পাৰ্টিসিপেট কৰিছে কাৰণ এটা s আৰু দুটা p টোটাল তিনিটা এটমিক অৰবিটেলে ইন্টাৰমিক্সিং কৰিছে হাইব্ৰিডাইজ হৈছে আৰু নতুন তিনিটা হাইব্ৰিডাইজ অৰবিটেল উলিয়াইছে হে তিনিটা হৈছে sp2 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 হাইব্ৰিডাইজ অৰবিটেল হলনে এতিয়া আমি এই sp2 হাইব্ৰিডাইজেশ্যন কেনেকুৱা ধৰণৰ মলিকুলত হয় আমি হেতু চাবৰ কাৰণে আমি এটা এক্সাম্পল লৈ লম হে এক্সাম্পলটো হৈছে কি যে এলকিনৰ এটা এক্সাম্পল হৈছে ইথিন মলিকুলটোত কি হ'ব আমি জানো ইথিন মানে হৈছে C2H4 তাত কি হ'ব কাৰ্বনৰ মাজত ডাবল বন্ড থাকিব আৰু দুটা হাইড্ৰোজেন কাৰ্বনৰ লগত বন্ডেড হৈ থাকিব হলে এতিয়া এই ইথিন মলিকুলটোত আমি জানো এটো কাৰ্বনৰ মাজত এডাল সিগমা বন্ড থাকে আৰু এডাল পাই বন্ড থাকে বাকি হাইড্ৰোজেন এটমবোৰৰ লগত কাৰ্বনে সিগমা বন্ড ফৰ্ম কৰে এতিয়া এই কাৰ্বনৰ মাজত এডাল সিগমা বন্ড মানে কি কেতিয়া ফৰ্ম হয় যেতিয়া অৰবিটেলে কি হয় হেড অন ওভাৰল্যাপ হয় অৰবিটেল দুটাই আহি যেতিয়া হেড অন ওভাৰল্যাপ কৰে তেতিয়া সিগমা বন্ড ফৰ্ম হয় আৰু পাই বন্ড কেতিয়া ফৰ্ম হয় যেতিয়া অৰবিটেল আহি সাইড ওয়ে বা লেটাৰেল ওভাৰল্যাপ হয় তেতিয়া কি হ'ব পাই বন্ড ফৰ্ম কৰে আৰু দুটা এটমৰ মাজত এডাল হে সিগমা বন্ড ফৰ্ম হ'ব তাৰ পাছত কি হ'ব তাৰ পাছত ফৰ্ম হোৱা বন্ডটো হ'ব কি হ'ব পাই বন্ড হ'ব এতিয়া ইয়াত আমি চাও তাৰ কাৰণে আমি এই কাৰ্বন এটম গিটাতনো কি হাইব্ৰিডাইজেশ্যন হয় আমি চাবৰ কাৰণে প্ৰথম আমি কাৰ্বনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আমি জানো কি হয় কাৰ্বনৰ এটমিক নাম্বাৰ 6 ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 1s2 2s2 2p2 এতিয়া আমি কি হ'ব এই 1s2 to ইনাৰ সেল আমাৰ কোনো দৰকাৰ নাই কেমিক্যাল বন্ডিংত সদায় ভ্যালেন্স সেলে পাৰ্টিসিপেট কৰে ভ্যালেন্স সেলটো হৈছে এটো 2s আৰু 2p ভ্যালেন্স সেলত থাকিব এই n=2 ভ্যালেন্স সেলত এই ভ্যালেন্স অৰবিটেল কেটা থাকিব আৰু এই অৰবিটেল কেটাই গুটেই কেমিক্যাল বন্ডিংত পাৰ্টিসিপেট কৰিব এতিয়া ইহতে এই কাৰ্বন এটমটোৱে এই কাৰ্বনে বন্ড ফৰ্ম কৰাৰ আগত এই কাৰ্বন আৰু হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰাৰ আগত কি হ'ব এই ভ্যালেন্স অৰবিটেলৰ হি হাইব্ৰিডাইজ কৰি লব হাইব্ৰিডাইজ কৰি নতুন হাইব্ৰিডাইজ অৰবিটেল উলিয়াই লব এতিয়া প্ৰথম তাৰ কাৰণে গ্ৰাউণ্ড ষ্টেটত ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এটো হয় আৰু কি হ'ব যেতিয়া বন্ড ফৰ্মৰ কাৰণে আগবাঢ়িব তেতিয়া কি হ'ব এক্সাইটেড ষ্টেটত আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিম যত কি হ'ব 2s ৰ পৰা এটা ইলেক্ট্ৰন 2p লে যাব এক্সাইটেড ষ্টেটত কি হ'ব 2s1 2px1 2py1 আৰু 2pz1 হলনে এটো এক্সাইটেড ষ্টেটত ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2s কাৰ্বনৰ এনেকুৱা হয় এতিয়া হাইব্ৰিডাইজেশ্যনটো কি এটা s আৰু দুটা p হলনে এতিয়া ইয়াত কাৰ্বনে কি হ'ব তিনিটা এটা কাৰ্বনে কি হ'ব 1 2 3 তিনিটা
সিগমা বন্ড ফৰ্ম কৰি আছে হলনে এই তিনিটা সিগমা বন্ড ফৰ্ম কৰিবৰ কাৰণে কাৰ্বনৰ কি হ'ব তিনিটা হাইব্ৰিডাইজ অৰবিটেল লাগিব এই তিনিটা হাইব্ৰিডাইজ অৰবিটেল কি হ'ব এটা s আৰু দুটা p এ কি কৰিব হাইব্ৰিডাইজেশনত পাৰ্টিসিপেট কৰিব গতিকে এটা 2s অৰবিটেল আৰু দুটা p অৰবিটেল ইহঁতে কি হ'ব হাইব্ৰিডাইজ হ'ব হাইব্ৰিডাইজ হৈ কি কৰিব হাইব্ৰিডাইজ হৈ আমি s অৰবিটেলটো আমি জানো স্ফেৰিকেল তাৰ কোনো x y z কোনো দৰকাৰ নাই হল স্ফেৰিকেল হয় আৰু p অৰবিটেল কেটা কি হ'ব ডাম্বেল শেপৰ হ'ব এটা px আমি লৈ লৈছো আৰু এটা py লৈ লৈছো হল এটো px আৰু এটো py আৰু এটো 2s অৰবিটেল 2p 2py হলনে এতিয়া কি হ'ব আৰু 2pz টো কি হ'ব ই আনহাইব্ৰিডাইজ হৈ থাকিব আনহাইব্ৰিডাইজ হৈ থাকিব কাৰণ আমাক তিনিটা হে হাইব্ৰিডাইজ অৰবিটেল লাগে তিনিটা হাইব্ৰিডাইজ অৰবিটেল লাগে গতিকে কি হ'ব তিনিটা এটমিক অৰবিটেলে হাইব্ৰিডাইজেশনত পাৰ্টিসিপেট কৰিলে হৈ গল গতিকে এই তিনিটাই হাইব্ৰিডাইজ হৈ আমাৰ তিনিটা হাইব্ৰিডাইজ অৰবিটেল উলিয়াব সেই তিনিটা কেনেকুৱা হ'ব হাইব্ৰিডাইজ অৰবিটেলবোৰ আমি জানো যে লব এটা হলো ভৰু হয় এটা লব ডাঙৰ হয় এনেকুৱা তিনিটা হাইব্ৰিডাইজ অৰবিটেল ওলাব তিনিটা হাইব্ৰিডাইজ অৰবিটেল ওলাব হেগিটা হৈছে কি sp2 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 হলনে আৰু হিহঁতৰ সবতে এটা এটা আনপেয়াৰ্ড ইলেক্ট্ৰন হাইব্ৰিডাইজ অৰবিটেল কেটা আহি যাব হল আৰু এটো অৰবিটেল কি হ'ব 2pz টো আনহাইব্ৰিডাইজ হৈ থাকি যাব এতিয়া হে এক নম্বৰ কাৰ্বনটো আমি চাই লৈছো কি হল ই কাৰ্বনটোৱে কি কৰিব বন্ড ফৰ্মেশনৰ আগত কি হল ইয়াৰ কাৰ্বনৰ কি কৰিলে ই হাইব্ৰিডাইজেশন কৰি তিনিটা আমাৰ নতুন হাইব্ৰিডাইজ অৰবিটেল উলিয়ালে এই হাইব্ৰিডাইজ অৰবিটেল কেটা কি হ'ব হিহঁতৰ এনাৰ্জি সমান হ'ব আৰু হিহঁতে সিমিলাৰ শেপৰ হ'ব আমি ইয়াৰ পৰা দেখমে পাইছো হলনে এতিয়া এই তিনিটা যেতিয়া হিহঁতে উলিয়াব নতুনকে ফৰ্ম হ'ব এই তিনিটাই কি কৰিব ইহঁতে এতিয়া ইহঁতে নিজকে এৰেঞ্জ কৰি কি কৰিব এনেকুৱা ধৰণে এৰেঞ্জ কৰিব যাতে হিহঁতৰ মাজত মিনিমাম ৰিপালচন হয় তিনিটা অৰবিটেলৰ মাজত হাইব্ৰিডাইজ অৰবিটেলৰ মাজত মিনিমাম ৰিপালচন হয় আৰু সেই তিনিটা কেনেকুৱা ধৰণে এৰেঞ্জ কৰিলে সেই মিনিমাম ৰিপালচন হ'ব হেতু হ'ব ট্ৰাইগোনাল প্লেনাৰ আৰু 120 ডিগ্ৰী এংগুল কৰি যেতিয়া থাকিব 120 ডিগ্ৰী এংগুল কৰি থাকিলেহে হিহঁতৰ মাজত ৰিপালচন মিনিমাম হ'ব আৰু মিনিমাম ৰিপালচন হলে সেই ষ্ট্ৰাকচাৰটো ষ্টেবল হ'ব হলনে আৰু সেই কি হ'ব আমি কেনেকুৱা ধৰণে এই তিনিটাই নিজকে এৰেঞ্জ কৰিব এই তিনিটা এনেকুৱা ধৰণে প্ৰথম কাৰ্বনটোত আমাৰ এই তিনিটাই এৰেঞ্জ কৰিব এনেকুৱা ধৰণে এৰেঞ্জ কৰি কি কৰিব এই তিনিটা এই কাৰ্বনটোৰ তিনিটা হাইব্ৰিডাইজ অৰবিটেল আমি পালো sp2 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 কেনেকুৱা ধৰণে এনেকুৱা ধৰণে ট্ৰাইগোনাল প্লেনাৰ বুলি কয় এটো ট্ৰাইগোনাল প্লেনাৰ বুলি কয় আৰু হিহঁতৰ মাজত অৰবিটেল কেটাৰ মাজত এংগুল কি আছে s কি হ'ব 120 ডিগ্ৰী এংগুল কৰি আছে 120 ডিগ্ৰী এংগুল কৰি আছে এটো এক নম্বৰ কাৰ্বনটোৰ নেক্সট আমি এই কাৰ্বনটোৰ যদি চাও এই কাৰ্বনটোৰো একে ধৰণে হ'ব এই কাৰ্বনটোও তিনিটা sp2 হাইব্ৰিডাইজ অৰবিটেল উলিয়াব হল আৰু হে তিনিটাও আকৌ এনেকুৱা ধৰণে ট্ৰাইগোনাল প্লেনাৰ কৰি থাকিব ট্ৰাইগোনাল প্লেনাৰ হল 120 ডিগ্ৰী এংগুল কৰি থাকিব কেনেকুৱা ধৰণে হ'ব তেতিয়া এতিয়া sp2 আৰু সবতে কি হ'ব এটা এটা সিংগলি ফিল্ড ইলেক্ট্ৰন থাকিব আৰু কি হ'ব ইহঁতেও sp2 এনেকুৱা ধৰণে থাকিব sp2 আৰু সবতে এটা এটা ইলেক্ট্ৰন থাকিব sp2 এটা এটা ইলেক্ট্ৰন থাকিব এটো 2 নম্বৰ কাৰ্বনটো হল এতিয়া এই প্ৰথম কি আমি দেখিলো আমি এটো অলৰেডি এটা বন্ড ফৰ্ম হলে কাৰ্বনৰ মাজত এটা সিগমা বন্ড ফৰ্ম হল কেনেকে হেই তিনিটা হাইব্ৰিডাইজ অৰবিটেলৰ এটা sp2 এ এটা প্ৰথম কাৰ্বনটোৰ sp2 আৰু সেকেন্ড কাৰ্বনটোৰ sp2 হাইব্ৰিডাইজ অৰবিটেলে হেড অন ওভাৰলেপ কৰি হিহঁতৰ মাজত সিঙ্গল বন্ড ফৰ্ম কৰিলে আৰু কাৰণ হিহঁতে এটা এটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে গতিকে এডাল বন্ড ফৰ্ম কৰিলে হল
তাৰ পাছত আহিলে এই দুটা হাইড্ৰোজেন আছে নহয় এতিয়া হাইড্ৰোজেনৰ আমি জানো ইলেক্ট্ৰনিক কনফিগাৰেশন কি হয় 1s1 গতিকে s অৰবিটেল স্ফেৰিকেল s অৰবিটেলে কি কৰিব সিহঁতে এতিয়া এই sp2 হাইব্ৰিডাইজ অৰবিটেলৰ লগত বন্ড ফৰ্ম কৰিব এটো কি হ'ব এটা হাইড্ৰোজেনৰ আৰু হি তাৰ নিজৰ ইলেক্ট্ৰনটো দি এটা সিগমা বন্ড ফৰ্ম কৰিলে তেনেকৈ এটোটো হাইড্ৰোজেনে তাৰ নিজৰ ইলেক্ট্ৰনটো দি সিগমা বন্ড ফৰ্ম কৰিলে এটো 1 নম্বৰ কাৰ্বনটোৰ হৈ গল দুটা হাইড্ৰোজেনৰ লগত নেক্সট 2 নম্বৰ কাৰ্বনটোটো তেনেকৈ হাইড্ৰোজেনে ইলেক্ট্ৰন দি কি কৰিব সিগমা বন্ড ফৰ্ম কৰিব নেক্সট এটো তেনেকৈ হাইড্ৰোজেনে ইলেক্ট্ৰন দি কি কৰিব সিগমা বন্ড ফৰ্ম কৰিব হল বাকি থাকিলে কি আমাৰ সেই কাৰ্বনটোত এটা আনহাইব্ৰিডাইজ অৰবিটেল থাকি গৈছিলে কি হ'ব 2pz1 containing one unpaired electron সেই এটা 1 নম্বৰ কাৰ্বনটোটো থাকি গৈছিলে আৰু 2 নম্বৰ কাৰ্বনটোটো থাকি গৈছিলে আৰু সেই অৰবিটেলটো কি হ'ব কেনেকুৱা ধৰণে থাকিব হি পাৰপেন্ডিকুলাৰ হৈ থাকিব এই ট্ৰাইগোনাল প্লেনাৰখনত ট্ৰাইগোনাল প্লেনাৰ এখন ট্ৰাইগোনাল প্লেনাৰ তিনিটা অৰবিটেল আছে sp2 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 সিহঁতে বন্ড ফৰ্ম কৰিলে অলৰেডি আৰু 2pz টো কেনেকুৱাকে থাকিব এনেকে পাৰপেন্ডিকুলাৰ হৈ থাকিব 2pz গতিকে 2pz আমি ডট 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 দি লিখিছো ডট 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 2pz হল 1 ইলেক্ট্ৰন আৰু এই সেকেন্ড কাৰ্বনটো তেনেকুৱাকে 2pz এটা থাকি যাব হেতু 2pz containing 1 ইলেক্ট্ৰন এতিয়া এই জিটুটা পাৰপেন্ডিকুলাৰ হৈ থাকিলে সেই 2pz অৰবিটেল গেটা কি হ'ব সাইডৱে ওভাৰল্যাপ কৰি পাই বন্ড ফৰ্ম কৰিব ইহঁতৰ মাজত পাই বন্ড ফৰ্ম কৰিব হলনে এতিয়া আমি ইয়াৰ পৰা আমি কি গম পালো যে এই ইথিন মলিকুলটোত যি দুটা কাৰ্বন আছে সেই কাৰ্বন দুটাৰ হাইব্ৰিডাইজেশন কি হয় sp2 হাইব্ৰিডাইজেশন হয় আৰু কি হ'ব তাৰ ষ্ট্ৰাকচাৰটো কি হ'ব তাৰ ষ্ট্ৰাকচাৰটো জ্যামিতিটো হ'ব ট্ৰাইগোনাল প্লেনাৰ হাইব্ৰিডাইজেশন হ'ব sp2 সিগমা বন্ড কেটা হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা সিগমা বন্ড হ'ব আৰু পাই বন্ড কেটা হ'ব এটা পাই বন্ড হ'ব আৰু সিগমা বন্ড কেটা কাৰ মাজত হৈছে এই এক হাইড্ৰোজেন গেটাৰ লগত কি হৈছে sp2 হাইব্ৰিডাইজ অৰবিটেল আৰু 1s অৰবিটেলৰ মাজত হৈছে হাইড্ৰোজেন গেটা এটা দুটা তিনিটা চাৰিটা এনেকুৱা sp2 হাইব্ৰিডাইজ অৰবিটেল আৰু 1s ৰ মাজত ওভাৰল্যাপ হৈ চাৰিটা সিগমা বন্ড ফৰ্ম কৰিছে আৰু কাৰ্বনৰ মাজত কিহৰ ওভাৰল্যাপ হৈছে sp2 হাইব্ৰিডাইজ অৰবিটেল আৰু sp2 হাইব্ৰিডাইজ অৰবিটেল হৈ 1 সিগমা বন্ড ফৰ্ম কৰিছে আৰু পাই বন্ডটো আমি কাৰ মাজত হৈছে 2pz আৰু 2pz আনহাইব্ৰিডাইজ অৰবিটেলৰ মাজত ওভাৰল্যাপ হৈ লেটাৰেল বা সাইডৱে ওভাৰল্যাপ হৈ পাই বন্ড ফৰ্ম কৰিছে গতিকে ইয়াৰ পৰা গম পালো আৰু কি হ'ব বন্ড এংগলটো কিমান হ'ব এই বন্ড এংগলটো এই যে ইহঁতৰ মাজত এই গিটা বন্ড এংগলটো কি হ'ব 120 ডিগ্ৰী বন্ড এংগল কৰি আছে 120 ডিগ্ৰী বন্ড এংগল কৰি আছে এবোৰ 120 ডিগ্ৰী বন্ড এংগল কৰি আছে হল ট্ৰাইগোনাল প্লেনাৰ তাৰ পাছত নেক্সট আমি চাও যে এতিয়া আমি কি গম পালো যে হাইব্ৰিডাইজেশনৰ পাৰ্টিসিপেট কোনে কৰিছিলে এটা s আছিল আৰু দুটা p আছিল হল এতিয়া হাইব্ৰিডাইজ হোৱাৰ পাছত আমি কি পাইছিলো sp2 হাইব্ৰিডাইজ পাইছিলো এই হাইব্ৰিডাইজ অৰবিটেলটোত কিমান পাৰ্সেন্ট s ক্যাৰেক্টাৰ আৰু কিমান পাৰ্সেন্ট p ক্যাৰেক্টাৰ আমি উলিয়াব পাৰো আমি টোটাল আমি কি হল sp তিনিটা এটা s এটা দুটা p আমাৰ হাইব্ৰিডাইজেশনত পাৰ্টিসিপেট কৰিছিল টোটাল যদি আমি 100% ধৰো গতিকে s ক্যাৰেক্টাৰ আমাৰ 33.3% হ'ব p ক্যাৰেক্টাৰ 33% হল আমি তিনি ভাগ যদি কৰো গতিকে যদি আমি ভাগ কৰি চাও এটো s ক্যাৰেক্টাৰ 33% আৰু বাকি p ক্যাৰেক্টাৰ দুটা লগ লাগি কিমান হ'ব 66% গতিকে এই sp2 হাইব্ৰিডাইজ অৰবিটেলত s ক্যাৰেক্টাৰ কিমান থাকিব 33% আৰু p ক্যাৰেক্টাৰ কিমান থাকিব 66% এইখিনি এই s ক্যাৰেক্টাৰ আৰু p ক্যাৰেক্টাৰে বেলেগ প্ৰপাৰ্টি কিছুমান পাছত আমাৰ এফেক্ট কৰিব আমি সেইখিনি আমাৰ দৰকাৰ হ'ব গতিকে sp2 হাইব্ৰিডাইজেশনত s ক্যাৰেক্টাৰ 33% আৰু p ক্যাৰেক্টাৰ 66% থাকে গতিকে সদায় এটা কথা মনত ৰাখিবা যে ইথিন অৰ্গেনিক মলিকুলৰ ক্ষেত্ৰত আমি হাইব্ৰিডাইজেশন পঢ়ি আছো গতিকে যদি কাৰ্বনৰ মাজত ডাবল বন্ড থাকে তেতিয়া সেই কাৰ্বন এটম দুটাৰ কি হ'ব sp2
sp2 hybridization হ'ব single bond থাকিলে sp3 আৰু triple bond থাকিলে sp hybridization হ'ব গতিকে sp hybridizationৰ কাৰণে আমি next ভিডিঅ'ত আমি পঢ়িম গতিকে আজিলৈ ইমানেই thank you